হেল্ল' এভৰিৱান, আজি বাহিৰত ৰ'দত বহি আছিলোঁ। তেতিয়া কণমানি শিশুটোৱে কি ক'লে আপোনালোকে জানে নেকি? যদি জানিব বিচাৰে তেতিয়াহ'লে ভিডিঅ'ত শেষলৈকে একদম থাকিব, একদম স্কিপ নকৰিব বা মিছ নকৰিব। আৰু আপোনালোকক মই ক'ম সি পোৱালিটোৱে কি বুলি ক'লে। তো ছানডে আছিলে, মই বাহিৰত বহি আছিলোঁ, মোৰ লগত ইও বহি আছিলে। তো মই বাহিৰত বহি মানে এনেই ড্ৰয়িং কৰি আছিলোঁ, যিহেতু ছানডে কলেজ বন্ধ। আৰু এতিয়া চব কামবোৰ কৰি খতম কৰি মই বাহিৰত বহি আছিলোঁ। মাও আছিলে মোৰ লগতে, আৰু বহুত মৰম লগা মানে ৰ'দ দিছিলে, গৰম ঠাণ্ডা তেনেকৈ। তো সেইকাৰণে আমি বাহিৰত বহি আছিলোঁ। আৰু যিহেতু মোৰ গা বেয়া হৈ আছে, কাহ হৈ আছে, তো সেইকাৰণে বাহিৰত ৰ'দত বহি আছিলোঁ আমি চবে। তো বহি থাকোঁতে মানে পোৱালিটোৱে কি কৈছে আপোনালোকক শুনাব বিচাৰিম, শুনক দেই। আৰু ভিডিঅ' দেখিছেনে? সি জানে যে মই ইউটিউবত ভিডিঅ' দিওঁ বুলি, সি মোক তেনেকৈ ক'বলৈ দিলে। তো এইটোৱে আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিলোঁ। আৰু আজি ছানডে আছিলে বুলি, বহুত দিন হৈছে ন ঠাণ্ডা দিনত বগৰী আচাৰ বনোৱা নাই বুলি, মা আৰু মই গৈছিলোঁ বগৰী পাৰিবলৈ। তো এই সৰু সৰু পোৱালিকেইটা চাওক কেনেকৈ টিঙৰ ওপৰত উঠি ইমান ভালকৈ বগৰী পাৰি আছে। আৰু সিহঁতৰ ভৰিত মানে চেণ্ডেল জোতা একো নাই, একদম ভয় কৰা নাই। আৰু এই মোনাটো দেখিছে নহয়, এই এক মোনা বগৰী আমাক পাৰি দিছে। তো দেখাম মই আপোনালোকক বগৰী কিমান ডাঙৰ। এয়া ময়ো আছোঁ লগতে। আৰু বহুত ৰ'দ দিছিলে দেই গাইজ, আপোনালোকে দেখিবই পাৰিছে ৰ'দ কেনেকুৱা দিছিলে। আৰু মই ইহঁতক কৈ আছিলোঁ যে পোৱালি তহঁতে চেণ্ডেল পিন্ধা নাই, তহঁতে কেনেকৈ আছ, ভৰি কাটিব। এইফালে এটা দেখিছে, ওপৰত 3টা আছে, তলত সৰু সৰু 2টাও কেঁচুৱা আছে। আকৌ আমাৰ মা বগৰী বুটলিছে। তো আজিৰ কাৰণে ইমানে।